নমস্কাৰ বন্ধু-বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। বন্ধুসকল, চিটুক লৈ মুখ্যমন্ত্ৰীয়ে কৰা বিৰূপ মন্তব্যৰ পিছতে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে। চিটুৰ প্ৰত্যেকজন কৰ্মী সহায়িকাই এই সংক্ৰান্তত সজাগ হোৱা পৰিলক্ষিত হৈছে আৰু এই সংক্ৰান্তত এটি পোষ্ট ইতিমধ্যে পাব্লিছ কৰা হৈছে। এই পোষ্টখিনি আপোনালোকক ইয়াতে জনাম। ইয়াতে মুখ্যমন্ত্ৰীক কিয় এনেকুৱাভাৱে কোৱা হৈছে, মুখ্যমন্ত্ৰীক কিয় দোষাৰোপ কৰা হৈছে, মুখ্যমন্ত্ৰীক কি মন্তব্য কৰা হৈছে, এই সংক্ৰান্তত আপোনালোকক যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। প্ৰসংগক্ৰমে থাকিব অংগনবাড়ীৰ জ্বলন্ত যিখিনি সমস্যা আছে, সেই সমস্যাসমূহ ৰিফাৰেঞ্চত এই তথ্যখিনি আপোনালোকক যুগুতাই দিয়া হৈছে। মূল ভিডিঅ'টোলৈ অহাৰ আগতে আপোনালোকলৈ জনাম সৰু এটা ৰিকুৱেষ্ট, অংগনবাড়ী ৰিলেটেড যিকোনো খবৰ মুহূৰ্তৰ ভিতৰত লাভ কৰিবলৈ চেনেলটোলৈ নতুন যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মুখ্যমন্ত্ৰী হিমন্তই অংগনবাড়ীসকলৰ মাননি বৃদ্ধিৰ প্ৰসংগ টানি আনি অতি নিকৃষ্ট মানসিকতাৰে অগণতান্ত্ৰিকভাৱে কৈছে যে চিটুৰ লগত থাকিলে মাননি বৃদ্ধি নকৰে। চিটুক অসমত আগবাঢ়িব নিদিয়াটোৱে হেনো তেওঁৰ কাম। চিটু হেনো কেৰেলাৰ পৰা অনা হৈছে আৰু CPM সংগঠন। এই কথাবোৰৰ পৰা তেওঁৰ যে জ্ঞানৰ অভাৱ সেয়া প্ৰমাণ কৰিলে। তেওঁ জনা ভাল যে চিটুৰ জন্ম কেৰেলাত হোৱা নাই। এক সৰ্বভাৰতীয় শক্তিশালী শ্ৰমিক সংগঠন আৰু সদস্যৰ সংখ্যা হ'ল 70 লাখ। চিটু চৰকাৰী সংস্থা ILC ইণ্ডিয়ান লেবাৰ কনফাৰেন্সৰ স্থায়ী সদস্য। হিমন্তৰ নেতা মোদীৰ চৰকাৰে সেই চৰকাৰী সভাবোৰলৈ চিটুক নিয়মিত নিমন্ত্ৰণ কৰে। ভাৰত চৰকাৰৰ শ্ৰম বিভাগৰ দ্বাৰা ভেৰিফিকেশ্যন কৰি চিটুক স্বীকৃতি দি আহিছে। ILO ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন ভাৰতকে ধৰি পৃথিৱীৰ প্ৰায় সকলো দেশ এই সংস্থাৰ সদস্যভুক্ত দেশ। এই ILOৰ সভাবোৰলৈ ভাৰতৰ শ্ৰমিকক প্ৰতিনিধিত্ব কৰি চিটুৰ প্ৰতিনিধিক সদায় আমন্ত্ৰণ জনায় আৰু চিটুৱে বলিষ্ঠ ভূমিকা পালন কৰে। ইয়াৰ উপৰি চিটু পৃথিৱীৰ সৰ্ববৃহৎ শ্ৰমিক সংগঠন WFTUৰ ৱৰ্ল্ড ফেডাৰেশ্যন অৱ ট্ৰেড ইউনিয়নছৰ অন্তৰ্ভুক্ত আৰু চিটুৰ অন্যতম সম্পাদক শ্ৰী স্বদেশ দেৱৰয় এই সংগঠনৰ উপ-সাধাৰণ সম্পাদক। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজহুৱা খণ্ড, ব্যক্তিগত খণ্ড, চৰকাৰী খণ্ড আদিৰ কৰ্তৃপক্ষ, আনকি BJP শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে চিটুৰ লগত কথা পাতে আৰু অংগনবাড়ীসকলৰ মাননি বৃদ্ধি কৰিছে। হিমন্তই দিয়া মাননিতকৈ অন্য মুখ্যমন্ত্ৰীসকলে দুগুণতকৈও অধিক মাননি দি আছে। মুখ্যমন্ত্ৰীয়ে চিটুৰ লগত কথা নাপাতো বুলি কৈ দেশত আইনীভাৱে দিয়া অধিকাৰ আৰু সংবিধানত শপত লৈ মুখ্যমন্ত্ৰী হৈ সংবিধান বিৰোধী কথা কৈছে। চিটু এটা ভাৰতীয় আইন মতে পঞ্জীয়ন কৰা ট্ৰেড ইউনিয়ন। অংগনবাড়ীসকলক আছু যুৱ সংগঠন আদিৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিয়াৰ আগতে তেওঁলোকৰ RSSৰ সংগঠন BMSে কিয় বিভিন্ন ৰাজ্যত অংগনবাড়ীৰ সংগঠন কৰি আছে তাৰ উত্তৰ দিয়ক। গণতান্ত্ৰিক দেশত মুখ্যমন্ত্ৰীৰ এনেবোৰ কথাই শোভা নাপায়। নিৰ্বাচনৰ সময়ত এইদৰে কথা কৈ নিৰ্বাচনী বিধিও ভংগ কৰিছে। এজন ভদ্ৰ, জ্ঞানী আৰু আইনক সন্মান জনোৱা মুখ্যমন্ত্ৰীয়ে এনে ফাল্টু কথা কেতিয়াও ক'ব নোৱাৰে। চিটু আৰু CPMক একাকাৰ কৰি তেওঁ শ্ৰমিকক ভুল ধাৰণা দিব বিচাৰিছে। চিটু এটা ট্ৰেড ইউনিয়ন পাৰ্টি নহয়। চিটুৰ সংবিধানক মানিলে যিকোনো দলৰ সদস্য চিটুৰ সদস্য হ'ব পাৰে। চিটুৰ 70 লাখ সদস্য যদি CPMৰ সদস্য হ'লহেঁতেন দেশৰ ৰাজনীতি বেলেগ হ'লহেঁতেন। শেষত মুখ্যমন্ত্ৰী হিমন্তক এটা কথাই ক'ব বিচাৰোঁ যে অলপ ভদ্ৰ হ'বলৈ শিকক, আইনক সন্মান জনাওক, অন্যথা ইতিহাসত আপোনাৰ নাম অতি বেয়াকৈ লিখা থাকিব। আৰু এটা কথা মনত ৰাখিব, এতিয়াৰ পৰা অংগনবাড়ীকে ধৰি সকলো স্তৰৰ শ্ৰমিকে অধিক উদ্যমেৰে চিটু কৰিব আৰু আপুনি এদিন কথা পাতিবই লাগিব। শ্ৰমিক শ্ৰেণীয়ে যে এইবাৰ আপোনাৰ চান্দা পাৰ্টিক ভোট নিদিয়ে সেয়া গম পাই এনে আবোল তাবোল বকিছে। এইটো মনত ৰাখিব যে আপোনাৰ শ্ৰমিক বিৰোধী স্থিতিৰ বাবে 26ৰ নিৰ্বাচনত গদি হেৰুৱাব লাগিব। তো বন্ধুসকল, এনেকুৱাভাৱে চিটুৰ পৰাই পোষ্টটো কৰা হৈছিল। এই সংক্ৰান্তত আপোনাৰ কি অভিমত জানিব বিচাৰিম। ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।